আইৰ পুথুৰ উমেৰে আবৃত হোৱা হেঁপাহক আজি মই আকৌ উদ্ভাৱন কৰিছোঁ। তেওঁ আমাক এৰি যোৱাৰ পিছৰে পৰা আই আই গোন্ধেৰে ঘৰখন বিয়পি আছিল। ধূপ আৰু ধূনাৰ সুগন্ধিতকৈও উদ্ভট আছিল মোৰ আইৰ অতিথি চেনেহাৰ গোন্ধ। দুচকুত অচুমৈ বিচাৰি ফুৰিও মোৰ আৱেগ স্মৃতিৰ সৰণি অতীত। শৈশৱ কৈশোৰ আৰু যৌৱনৰ সোণহেৰীয়া কাৰেঙৰ জোনাকত ভাহি আহে মোৰ আইৰ মৌসুমা মুখখনি। আইৰ শূন্যতাৰ আৱেশ বিহ্বলা মনে চিঞৰি চিঞৰি কয়, হেৰা সময়, ক'ত হেৰা মোৰ সুখৰ প্ৰাচুৰ্যতা। য'ত উপজি পোৱাতেই পাইছিলোঁ মই মোৰ আইৰ মাতৃৰ কোমল ফুলাৰ মমতা। যি মাটিৰ বাণীৰ ৰূপৰসেৰে গঢ়ি তোলা চৰত পাইছিলোঁ পূৰ্ণ সুখৰ প্ৰাচুৰ্যতা। সেইখন ঘৰৰ মজিয়াতেই গোন্ধ পাওঁ আইৰ উদাৰ প্ৰেমৰ আকুলতা। মোৰ আইৰ সান্নিধ্যত চিৰদিন জ্বলি থাকক এটি মাটিৰ চাকিৰ স্নিগ্ধতা। ইমানেই, ধন্যবাদ। আই পৃথিৱীৰ প্ৰিয়তম শব্দ। আমি এতিয়া গীতা মহন্ত